বন্ধুসকল, আমি জানো যে পৃথিৱীত সকলো ধৰণৰ মানুহ আছে। ভগৱানে সকলোকে জুখি চায়। কাৰোবাক দৰিদ্ৰতা দিয়ে আৰু কাৰোবাক ধন টকা পইচা দি জুখি চায়। মানুহ গৰীব হওক বা ধনী, তেওঁ সদায় সৎ কাম কৰি যাব লাগে। মানুহৰ সময় কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে। আজি আমি এটা সঁচা ঘটনাৰ এজনী দুখীয়া ছোৱালীৰ বিষয়ে জানিম, যি ৰাতিৰ ভিতৰতে কোটিপতি হৈ গ'ল। তেওঁক এজন কোটিপতি ল'ৰাই ইমান পচন্দ কৰিলে যে সি তাইৰ লগত তৎক্ষণাত বিয়া পাতি ল'লে। আৰু সেই জুপুৰিত থকা দুখীয়া ছোৱালীজনী ৰাতিৰ ভিতৰতে বহুত ধনী হৈ গ'ল। কোৱা হয় যে যোৰা সদায় স্বৰ্গত ঠিক হৈ আহে। কাৰ বিয়া কাৰ লগত হ'ব এয়া আগতেই ঠিক হৈ থাকে। আৰু এই কথাটো প্ৰমাণ কৰিলে চাহিষ্ঠা আৰু আসিফৰ বিয়াই। মধ্যপ্ৰদেশৰ জাবৰা নামৰ গাঁৱত আব্দুল আৰু তেওঁৰ পৰিয়াল বহুত দৰিদ্ৰতাৰ মাজেৰে চলি আছিল। ইমানেই দৰিদ্ৰ আছিল তেওঁলোক যে ৰাতিপুৱা খাবলৈ পালে সন্ধিয়া খোৱাৰ বাবে চিন্তা কৰিব লগা হৈছিল। তেওঁলোক এটা ভঙা জুপুৰিত আছিল। আব্দুলৰ এজনী ছোৱালী আছিল, যাৰ নাম আছিল চাহিষ্ঠা। ছোৱালীজনী বহুত ভদ্ৰ আৰু অন্তৰখোলা আছিল। এই দৰিদ্ৰতাৰ মাজতো তাই এক সমৰো নামাজ এৰি দিয়া নাছিল। তাই প্ৰতিটো নামাজ কৰিছিল, গোটেই মাহ ৰোজা ৰাখিছিল। অৰ্থাৎ ইমান দৰিদ্ৰতাৰ মাজতো নেদেখাজনক নমন কৰিবলৈ পহৰা নাছিল। এই গাঁওখনৰ ওচৰতে এখন গাঁও আছিল, যাৰ নাম চুকেট। তাত এজন আসিফ নামৰ ব্যৱসায়ী আছিল। আসিফৰ গোটেই পৰিয়ালটো ধনৱান আছিল। আফিছ ঘৰৰ মানুহে তাৰ বিয়াৰ বাবে ছোৱালী বিচাৰি আছিল। তেওঁলোকে এজনী ভাল আৰু পবিত্ৰ অন্তৰৰ গৰাকী বিচাৰিছিল। চাহিষ্ঠাৰ গাঁৱতেই আসিফৰ আইতাকৰ ঘৰ আছিল। এবাৰ আসিফ তাৰ মাকৰ লগত আইতাকৰ ঘৰলৈ আহিছিল। আইতাকৰ ঘৰৰ সন্মুখতে চাহিষ্ঠাৰ গোটেই পৰিয়ালটোৰ এটা জুপুৰিত আছিল। মাকে ৰাতিপুৱা নামাজ পঢ়িবলৈ উঠাত তেওঁ চাদৰ ওপৰৰ পৰা চাহিষ্ঠাক নামাজ পঢ়ি থকা দেখা পালে। তেওঁ তাইক ভালদৰে লক্ষ্য কৰিলে যে তাই কেনেকৈ শুদ্ধ অন্তৰৰ পৰা আল্লাৰ নমন কৰিছে। তাৰ পাছত আসিফৰ মাকে সদায় সেই ছোৱালীজনীক চাই থাকিব ল'লে। আৰু তেওঁ তাইক ইমানেই পচন্দ কৰিলে যে তেওঁ এই বিষয়ে আসিফৰ লগত কথা পাতিলে। তাৰ পাছত আসিফেও তাইক চাব ল'লে। তাই ইমানেই নম্ৰ ভদ্ৰ তথা ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল আছিল। ২-৩ দিন দেখাৰ পাছতে আসিফে তাইক পচন্দ কৰিলে। তাৰ পাছত মাকে ঘৰৰ বাকীবোৰৰ সদস্যক তেওঁৰ চাহিদাক পচন্দ কৰাৰ কথা ক'লে আৰু লগতে তাইৰ দৰিদ্ৰতা আৰু তাইৰ ভাল গুণবোৰৰ বিষয়েও জনালে। ঘৰৰ বাকীবোৰ সদস্যই চাহিষ্ঠাক দেখাৰ পাছত পচন্দ কৰিলে আৰু তাই ঘৰৰ মানুহৰ লগত তেওঁলোকৰ সম্বন্ধৰ বিষয়ে কথা পাতিবলৈ গ'ল। কথাবোৰ শুনি চাহিষ্ঠাৰ ঘৰৰ মানুহে প্ৰথমে ভয় কৰিলে যে তেওঁলোক এটা জুপুৰিত থকা ইমান গৰীব মানুহ আৰু তেওঁলোক হৈছে কোটিপতি। তেওঁলোকে ভাবিলে হয়তো আসিফৰ ঘৰৰ মানুহে চাহিষ্ঠাক লৈ গৈ বিশ্বাসঘাতক নকৰেতো। মনলৈ হাজাৰটা ভয় শংকা অহাৰ বাবে চাহিষ্ঠাৰ ঘৰৰ মানুহে এই সম্পৰ্কৰ বাবে মনা কৰি দিলে। তাৰ পাছত আসিফৰ ঘৰৰ মানুহে তেওঁলোকক সকলো কথা বুজাই ক'লে।
তেওঁলোকৰ ওচৰত ভগৱানৰ দিয়া সকলো আছে। ধন টকা সন্মান সকলোখিনি আছে। তেওঁলোকে আছিফৰ বাবে এনে এজনী ছোৱালী বিচাৰে যিয়ে অন্তৰৰ পৰা বহুত ভাল আৰু ঈশ্বৰৰ ভক্তি কৰে। তেওঁলোকে চাহিষ্ঠাৰ মাজত থকা সকলো ভাল গুণ দেখা পোৱাৰ কথাও ক'লে। চাহিষ্ঠাৰ মাকে ক'লে, যেতিয়া আছিফৰ মাকে এই সম্পৰ্কৰ কথা আলোচনা কৰিবলৈ আমাৰ ঘৰলৈ আহিছিল, আমি তেতিয়া বহুত ভয় কৰিছিলোঁ, কিয়নো আমি জানো যে আছিফ খান আৰু তেওঁৰ দেউতাক আৰিফ খান এজন বহুত ডাঙৰ ব্যৱসায়ী হয় আৰু আমি ইমান গৰীব মানুহ, সেইবাবে প্ৰথমে আমি এই সম্পৰ্ক নাকচ কৰিছিলোঁ। মই কাপোৰ চিলাই কৰি ঘৰখন চলাওঁ। তেনেস্থলত আমাৰ মাজত কোনো সম্পৰ্ক কেনেকৈ হ'ব পাৰে? তেওঁ কথাবোৰ শুনি আছিফৰ মাক দেউতাকে ক'লে যে তেওঁলোকে কেৱল চাহিষ্ঠাক পচন্দ কৰিছে আৰু বেলেগ একো নালাগে তেওঁলোকক। তেওঁলোকে চাহিষ্ঠাক নিজৰ ছোৱালী ৰূপত ৰাখি কোনো বস্তুৰ অভাৱ হ'বলৈ নিদিয়ে বুলি কথা দিলে। তাৰ পাছত তেওঁলোকে ইমানকৈ জোৰ কৰাৰ বাবে চাহিষ্ঠাৰ মাকে ভাবিলে যে এওঁলোক অন্তৰৰ বহুত ভাল মানুহ আৰু টকা পইচালৈ এওঁলোকৰ কোনো মতলব নাই। এওঁলোকক মাত্ৰ নিজৰ ল'ৰাৰ বাবে এজনী ভাল মনৰ ছোৱালী লাগে। তাৰ পাছত চাহিষ্ঠাৰ ঘৰৰ মানুহ এই সম্পৰ্কৰ বাবে মান্তি হ'ল। কিছুদিনৰ পাছত দুয়োৰে আঙুঠি পিন্ধোৱা নিয়ম কৰোৱাও হ'ল। সিহঁত দুয়োৰে সম্পৰ্ক গঢ়ি উঠিল। তাৰ কিছুদিনৰ পাছতে দুয়োৰে বিয়া কৰাই দিয়া হ'ল। বিয়াৰ দিনা আছিফে হেলিকপ্টাৰত আহি নিজৰ কইনাক বিয়া কৰাই লৈ গ'ল। চাহিষ্ঠাই ক'লে যে মইতো সপোনতো ভবা নাছিলোঁ যে ইমান ডাঙৰ ঘৰত মোৰ বিয়া হ'ব, ইমান ধনী মানুহ এজনৰ লগত জীৱনটো কটাব পাম বুলি সপোনতো ভবা নাছিলোঁ। মই মাত্ৰ ওপৰৱালাৰ ওচৰত বিশ্বাস ৰাখিছিলোঁ যে তেওঁ মোৰ পক্ষে যি কৰিব মোৰ ভালৰ বাবেই কৰিব আৰু তেখেতে মোক সকলো সুখ দিলে। তেখেতে মোক নিবিচৰাকৈয়ে পৃথিৱীৰ সকলো সুখ দি দিলে। চাহিষ্ঠাৰ গাঁৱৰ এইটো প্ৰথম ঘটনা আছিল, যেতিয়া দৰাই কইনাক নিবলৈ হেলিকপ্টাৰত আহিছিল। এইবোৰ চাবলৈ বহুত দূৰৰ পৰা মানুহ আহিল আৰু সকলোৱে দেখি আচৰিত হ'ল যে জুপুৰিত থকা ছোৱালী এজনীক দৰাই হেলিকপ্টাৰত আহি বিয়া কৰাই নিব। আছিফৰ ঘৰৰ মানুহৰ অন্তৰ বহুত ভাল আছিল। তেওঁলোকৰ ওচৰত অজস্ৰ টকা পইচা থকাৰ পাছতো তেওঁলোকে ঈশ্বৰে দেখাই দিয়া সৎ পথত চলিছিল। তেওঁলোকে জানিছিল যে মহিলাৰ ৰূপ চাই বিয়া কৰাব নালাগে। হয়তো তেওঁ এই ৰূপে এদিন আপোনাক ধ্বংস কৰি দিব। আৰু যদি কোনো মহিলা টকা পইচা দেখি বিয়া কৰোৱা তেন্তে তুমি এদিন পাপৰ কবলত পৰিব লাগিব। সদায় সঁচা মনৰ ভাল ছোৱালীৰ লগত বিয়া কৰাব লাগে। কিন্তু আজিৰ দিনত মানুহে টকা পইচা আৰু ৰূপ লাৱণ্য দেখি বিয়া কৰাব খোজে। কিন্তু তেনে সম্পৰ্ক বিয়াৰ কিছুদিনৰ পাছতেই কাজিয়া হ'ব ধৰে আৰু কেতিয়াবা বিবাহ বিচ্ছেদো হৈ যায়। গতিকে ৰূপে নোহোৱাই গুণেহে হোৱায়।